নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘৰে ঘৰে অৰুণোদয় দিয়াৰ চেষ্টা চলাব চৰকাৰে। ইয়াৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি। কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰা হ'ব তালিকা। কোন কোন পৰিয়ালে লাভ কৰিব আৰু তাৰ পৰামৰ্শ দিব কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। অজন্তা নিয়োগ ৰণজ পেগু, বিমল বৰা, কেশৱ মহন্তৰ লগতে ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হ'ব কেবিনেট উপসমিতি। ৰেচন কাৰ্ডক লৈও বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু-বান্ধৱীসকল, যদি আপুনি অৰুণোদয় লগতে ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, শীঘ্ৰেই সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। হয় আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱাকালিৰ কেবিনেটত। এই মাহৰ ভিতৰত সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। 26ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হ'ব মন্ত্ৰিত্ব। দপ্তৰৰ সাল সলনি ঘটিব মন্ত্ৰীসভাত। 26ৰ নিৰ্বাচনত নতুন উদ্যমৰ বাবে লোৱা হ'ব এই সিদ্ধান্ত। শীঘ্ৰেই দিল্লীলৈ যোৱা হ'ব এই সিদ্ধান্তৰ বাবে। 15 আগষ্টৰ পূৰ্বে সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। এই মাহৰ ভিতৰত সলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। হয় আপুনি ঠিকেই শুনিছে, 2026ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হ'ব ইয়াৰ মন্ত্ৰিত্ব। হয় এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ বিষয়ত কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। নামভৰ্তিৰ বাবে শীঘ্ৰেই লাভ কৰিব ধন। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱাকালিৰ কেবিনেটত। শীঘ্ৰেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ধনৰাশি। নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন ৰাজ্যিক কেবিনেটত। 10,000কৈ টকা দিয়াত অনুমোদন ৰাজ্যিক কেবিনেটৰ। অহা 2 মাহৰ ভিতৰতে ছাত্ৰীসকলক টকা দিয়া হ'ব। 15 আগষ্টৰ দিনা লাখ লাখ ছাত্ৰী একাউণ্টত সোমাব এই ধনসমূহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নৱেম্বৰত ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন। হয় আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত। নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নতুনকৈ ব্লক পুনৰ নিৰ্মাণ কৰা হ'ব। সকলো ব্লকৰ পঞ্চায়তৰ নিৰ্বাচনৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। আগষ্টত শেষ হ'ব পুনৰ নিৰ্ধাৰণৰ কাম। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। হয় আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰত আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন লাভ কৰিব আবেদনকাৰীয়ে। হয় আপুনি ঠিকেই শুনিছে, আপোনাৰ বেংক একাউণ্টত সোমাব 1 লাখকৈ টকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ছেপ্টেম্বৰ মাহত নিৰ্বাচিত 30,000 যুৱকে লাভ কৰিব 2 লাখ টকাৰ প্ৰথম কিস্তি আৰু প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1 লাখকৈ টকা। যিসকলে আবেদন কৰিছিল সেইসকল ব্যক্তিৰ বাবে এটা ফল খবৰ। হয় আপুনি অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। শীঘ্ৰেই 2 লাখ টকাৰ প্ৰথম কিস্তিৰ ধন দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটত। লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত বিশেষ সভা অনুষ্ঠিত কৰি প্ৰদান কৰা হ'ব এই ধনৰাশি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। আপুনি আবেদন কৰিছিল নেকি? যদি কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাই যাব টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ ফলাফল ওলাল আৰু 4 দিন পিছতে লাখ লাখ লোকৰ একাউণ্টত সোমাব এইসমূহ ধন। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ টকা। কোনে কোনে লাভ কৰিব এই ধনৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1,250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংকত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। হয় আপুনি লাভ কৰিব নেকি টকা? যদি আপোনালোকে লাভ কৰে তেন্তে আপুনি 10 তাৰিখত অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব এইখিনি টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ দাম বাঢ়িল পেট্ৰল ডিজেলৰ দাম। জনতাৰ মূৰত আকৌ ৰামটাঙন। নিৰ্বাচনী শেষ হোৱাৰ পিছতেই জনতাৰ মূৰত
মাথমাৰ প্ৰতি লিটাৰ পেট্ৰলত 1 টকা 1 পইচাকৈ বৃদ্ধি পাইছে 2 দিনতে শতকৰ গড় চুব পেট্ৰলৰ দামে 97.14 টকাকৈ বৃদ্ধি পালে পেট্ৰলৰ দাম বৃদ্ধিৰ লগে লগে হাহাকাৰ লাগিছে জনতাৰ মাজত কোন জিলাত কিমান টকাকৈ পেট্ৰলৰ দাম বৃদ্ধি পালে বাক্সাত 97.44 টকাকৈ বৃদ্ধি পাইছে বৰপেটাত 97.66 টকাকৈ বৃদ্ধি পাইছে পেট্ৰলৰ দাম আপোনাৰ জিলাত কিমান টকাকৈ বৃদ্ধি পাইছে বা আপোনাৰ জিলাত পেট্ৰলত কিমান টকাকৈ লয় নিশ্চয় আপুনি সম্পূৰ্ণকৈ জানি লওক বিশ্বনাথত 97.82 টকাকৈ বৃদ্ধি পাইছে বঙাইগাঁৱত 97.13 টকা বৃদ্ধি কাছাৰত 97.77 টকা বৃদ্ধি পাইছে চৰাইদেউত 98.21 টকালৈকে বৃদ্ধি পাইছে চিৰাঙত 97.11 টকা বৃদ্ধি পাইছে দৰঙত 97.52 টকালৈকে বৃদ্ধি পাইছে নিৰ্বাচন শেষ হোৱাৰ পিছতেই ভয়ংকৰভাৱে বৃদ্ধি পাইছে পেট্ৰলৰ দাম আৰু 100 টকালৈকে বৃদ্ধি পাব পাৰে পেট্ৰলৰ মূল্য ধেমাজিত 98.26 টকালৈকে বৃদ্ধি পাইছে ধুবুৰীত 98.53 টকালৈকে বৃদ্ধি পাইছে পেট্ৰলৰ দাম ডিব্ৰুগড়ত 97.37 টকালৈকে বৃদ্ধি পাইছে ডিমা হাছাওত 98.97 টকালৈকে বৃদ্ধি পাইছে গোৱালপাৰাত 97.65 টকালৈকে বৃদ্ধি পাইছে গোলাঘাটত 97.30 টকালৈকে বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য ভয়ংকৰভাৱে বৃদ্ধি পাইছে হাইলাকান্দিত 97.84 টকালৈকে বৃদ্ধি পাইছে হোজাইত 97.98 টকালৈকে বৃদ্ধি পাইছে যোৰহাটত 97.63 টকালৈকে বৃদ্ধি পাইছে কামৰূপত 97.27 টকালৈকে বৃদ্ধি পাইছে আপোনাৰ জিলাত কিমান টকালৈকে বৃদ্ধি পাইছে পেট্ৰলৰ দাম এতিয়া সম্পূৰ্ণকৈ তালিকাত জানি লওক আৰু তালিকাৰ মাধ্যমতে আপুনি ক্ৰয় কৰিব পাৰিব পেট্ৰল আৰু যদি ইয়াতকৈ অধিক মূল্য লয় পেট্ৰলৰ তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব লগতে কোনটো জিলা আপোনাৰ আৰু আপোনাৰ জিলাত কিমানকৈ পেট্ৰলৰ দাম লৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নিশ্চয় আপুনি সম্পূৰ্ণকৈ লিষ্টত দেখা পাইছে এইখন লিষ্টটো চাই লওক আৰু লিষ্টৰ পৰা আপুনি এটা স্ক্ৰীনশ্বট মাৰি ৰাখক যে আপোনাৰ জিলাত কেনেকুৱাকৈ পেট্ৰলৰ দামটো লৈ আছে নিৰ্বাচন শেষ হোৱাৰ পিছতে জনতাৰ মূৰত ভয়ংকৰভাৱে ৰামটাঙন তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 8টা মাত্ৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাতত মাত্ৰ 5 দিন সংগ্ৰহ কৰক আপোনাৰ ৰেচন অসুবিধা হ'লে আপুনি দিব পাৰিব অভিযোগ হাতত মাত্ৰ 4 দিন বাকী আছে আৰু 4 দিনৰ ভিতৰতে আপুনি সংগ্ৰহ কৰি লওক আপোনাৰ ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ নতুন নিয়মত ল'ব লাগিব আপোনাৰ ৰেচন শীঘ্ৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচন কাৰ্ডৰ চাউল ৰেচন নাপালে দিব পাৰিব অভিযোগ আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু 1967 এই দুটা নম্বৰত আপুনি দিব পাৰিব অভিযোগ এই দুটা নম্বৰতে ফোন কৰি দিব সম্পূৰ্ণকৈ আপোনাৰ তথ্য আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব লাগিব ৰেচন মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তদয় অন্ন যোজনাৰ অধীনত 35 কেজিকৈ চাউল লাভ কৰিব অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ চাউল লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান লগতে ৰাজ্য খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে বিশেষ এই বিজ্ঞাপন হয় আপুনি ঠিকই শুনিছে ৰেচন নাপালে আপুনি সম্পূৰ্ণকৈ দিব পাৰিব আপোনাৰ অভিযোগ বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'